Hello and welcome back to MNB EduHub. লৈ আহিছো তোমালোকৰ বাবে HSLC এক্সামিনেশ্যন 2025 অৰ ইংৰাজী বিষয়ৰ কোৱেশ্চন পেপাৰ লৈ এই ভিডিঅ'ত আমি তোমালোকৰ লগত সেট এৰ যি 45 টা MCQ কোৱেশ্চনছ আছিল সেই কোৱেশ্চনছ আৰু তাৰে সলিউশন ডিসকাস কৰিম লগতে তোমালোকৰ লগত আমি গ্ৰামাৰ পাৰ্টস কিনিও ডিসকাস কৰিম বলা আমি ভিডিঅ'টো আৰম্ভ কৰিছো সেট এৰ প্ৰথমটো প্ৰশ্ন আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন এ যেটো আছে হেতু The poet would not intrude on the boy. 2 নম্বৰ প্ৰশ্ন আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন সি authenticated. 3 নম্বৰ প্ৰশ্নৰ শুদ্ধ উত্তৰটো হ'ব অপচন বি যেটো আছে হেতু He found the work unpleasant আৰু নেক্সট যেটো প্ৰশ্ন আছে অৰ দিয়া আছে এটো আমাৰ অপচন সি যেটো আছে এটো ৰাইট আনসাৰ হ'ব জেনাৰেলি এনেকুৱা হ'ব না লাগে যদি অৰ থাকে দুটাৰে অপচন যেটো আছে হেতু সেম অপচন থকাটোৱে ৰাইট আনসাৰ হ'ব লাগে কিন্তু ইয়াতে আমাৰ এই প্ৰশ্নটোত অলপ খেলিমেলি দিয়া আছে তোমালোকে এই প্ৰশ্নটো অলপ চাই লবা ঠিক আছে প্ৰথমটো প্ৰশ্নৰ অপচন বি আৰু দ্বিতীয়টো প্ৰশ্নৰ অপচন সি নেক্সট যেটো 4 নম্বৰ প্ৰশ্ন আছে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন এ যেটো আছে এইটো নেক্সট 5 নম্বৰ প্ৰশ্ন যেটো আছে এই 5 নম্বৰ প্ৰশ্নৰ আমাৰ শুদ্ধ উত্তৰটো হ'ব অপচন সি ইয়াৰ প্ৰথমটো যেটো প্ৰশ্ন আছে ইয়াৰো অপচন সি হ'ব আৰু দ্বিতীয়টো যেটো প্ৰশ্ন আছে ইয়াৰো অপচন সি হ'ব দুটাৰ মাজত অৰ দিয়া আছে নেক্সট 6 নম্বৰ প্ৰশ্নৰ শুদ্ধ উত্তৰটো অপচন এ হ'ব নেক্সট 7 নম্বৰ প্ৰশ্নৰ অপচন বি হ'ব ৰাইট আনসাৰ 8 নম্বৰ যেটো প্ৰশ্ন দিয়া আছে ইয়াৰ শুদ্ধ উত্তৰটো আমাৰ অপচন সি হ'ব 9 নম্বৰ যেটো প্ৰশ্ন আছে 9 নম্বৰ প্ৰশ্নৰ শুদ্ধ উত্তৰটো আমাৰ অপচন এ হ'ব 10 নম্বৰ যেটো প্ৰশ্ন আছে তাৰে অপচন আমাৰ সি হ'ব ৰাইট আনসাৰ 11 নম্বৰ যেটো প্ৰশ্ন আছে তাৰে শুদ্ধ উত্তৰটো আমাৰ অপচন বি হ'ব 12 নম্বৰ প্ৰশ্নৰ অপচন এ হ'ব আৰু 13 নম্বৰ প্ৰশ্নৰ আমাৰ উত্তৰ এ হ'ব ৰাইট আনসাৰ 14 নম্বৰ যেটো প্ৰশ্ন আছে ইয়াৰে শুদ্ধ উত্তৰটো আমাৰ অপচন সি হ'ব ইয়াৰে প্ৰথমটো প্ৰশ্নৰ অপচন সি হ'ব আৰু দ্বিতীয়টো যেটো আছে ইয়াৰো সি হ'ব ইয়াৰ মাজত অৰ দিয়া আছে ঠিক আছে 15 নম্বৰ যেটো প্ৰশ্ন আছে ইয়াৰে শুদ্ধ উত্তৰটো অপচন আমাৰ বি হ'ব 16 নম্বৰ যেটো প্ৰশ্ন আছে ইয়াৰে শুদ্ধ উত্তৰটো অপচন বি হ'ব যেটো 17 নম্বৰ প্ৰশ্ন আছে ইয়াৰে আমাৰ অপচন যেটো আছে এটো আমাৰ অপচন সি ৰাইট আনসাৰ হ'ব প্ৰথমটো যেটো প্ৰশ্ন আছে ইয়াৰো সি দ্বিতীয়টো যেটো প্ৰশ্ন আছে ইয়াৰো অপচন সি হ'ব 18 নম্বৰ প্ৰশ্ন যেটো আছে ইয়াৰে আমাৰ অপচন বি হ'ব ৰাইট আনসাৰ 19 নম্বৰ প্ৰশ্নৰ অপচন ডি হ'ব ৰাইট আনসাৰ 20 নম্বৰ যেটো প্ৰশ্ন আছে ইয়াৰে শুদ্ধ উত্তৰটো অপচন এ হ'ব 1 নম্বৰ প্ৰশ্ন আৰু 2 নম্বৰ যেটো প্ৰশ্ন আছে এই দুটাৰ আমাৰ অপচন এ হ'ব 21 নম্বৰ যেটো প্ৰশ্ন আছে ইয়াৰে শুদ্ধ উত্তৰটো আমাৰ অপচন বি হ'ব 22 নম্বৰ যেটো প্ৰশ্ন আছে ইয়াৰে শুদ্ধ উত্তৰটো আমাৰ অপচন সি যেটো আছে এটো ৰাইট আনসাৰ হ'ব 23 নম্বৰ প্ৰশ্নৰ শুদ্ধ উত্তৰটো আমাৰ অপচন এ হ'ব 24 নম্বৰ প্ৰশ্নৰ শুদ্ধ উত্তৰটো আমাৰ অপচন এ হ'ব 25 নম্বৰ যেটো প্ৰশ্ন আছে ইয়াৰে শুদ্ধ উত্তৰটো আমাৰ অপচন বি হ'ব 26 নম্বৰ যেটো প্ৰশ্ন আছে ইয়াৰে শুদ্ধ উত্তৰটো আমাৰ অপচন এ যেটো আছে এটো হ'ব প্ৰথমটো প্ৰশ্নৰ কাৰণে অপচন এ দ্বিতীয়টো প্ৰশ্নৰ কাৰণে অপচন এ হ'ব ৰাইট আনসাৰ 27 নম্বৰ যেটো প্ৰশ্ন আছে ইয়াৰে অপচনটো আমাৰ ৰাইট অপচন সি হ'ব 28 নম্বৰ প্ৰশ্নৰ কাৰণে অপচন আমাৰ সি ৰাইট আনসাৰ হ'ব 29 নম্বৰ যেটো প্ৰশ্ন আছে ইয়াৰ কাৰণে অপচন এ যেটো আছে এটো আমাৰ ৰাইট আনসাৰ হ'ব 30 নম্বৰ যেটো প্ৰশ্ন আছে ইয়াৰ কাৰণে অপচন সি যেটো আছে হেতু আমাৰ ৰাইট আনসাৰ হ'ব 31 নম্বৰ যেটো প্ৰশ্ন আছে ইয়াৰ কাৰণে অপচন আমাৰ এ যেটো আছে এটো ৰাইট আনসাৰ হ'ব
32 নম্বৰ প্ৰশ্ন আছে যেটো এটোৰ কাৰণে অপচন এ যেটো আছে এটো আমাৰ ৰাইট আনসাৰ হ'ব 33 নম্বৰ প্ৰশ্নৰ কাৰণে অপচন ডি যেটো আছে এটো শুদ্ধ উত্তৰ হৈ যাব 34 নম্বৰ প্ৰশ্নৰ কাৰণে আমাৰ অপচন সি যেটো আছে এটো আমাৰ শুদ্ধ উত্তৰ হ'ব 35 নম্বৰৰ কাৰণে অপচন বি যেটো আছে এটো শুদ্ধ উত্তৰ আৰু 37 নম্বৰৰ কাৰণে অপচন সি যেটো আছে এটো আমাৰ শুদ্ধ উত্তৰ 37 নম্বৰ প্ৰশ্নৰ কাৰণে অপচন সি যেটো আছে এটো আমাৰ শুদ্ধ উত্তৰ আৰু 38 নম্বৰ প্ৰশ্নৰ কাৰণে অপচন এ যেটো আছে এটো আমাৰ ৰাইট আনসাৰ 39 নম্বৰ যেটো প্ৰশ্ন আছে ইয়াৰ কাৰণে শুদ্ধ উত্তৰটো হ'ব আমাৰ অপচন ডি যেটো আছে হেতু 40 নম্বৰ প্ৰশ্নৰ কাৰণে অপচন যেটো বি আছে এটো আমাৰ শুদ্ধ উত্তৰ হ'ব 41 নম্বৰ প্ৰশ্নৰ কাৰণে আমাৰ অপচন বি যেটো আছে এটো শুদ্ধ উত্তৰ হ'ব 42 নম্বৰ প্ৰশ্নৰ কাৰণে অপচন ডি যেটো আছে এটো শুদ্ধ উত্তৰ হ'ব 43 নম্বৰ প্ৰশ্নৰ কাৰণে অপচন এ যেটো আছে এটো আমাৰ শুদ্ধ উত্তৰ 44 নম্বৰ প্ৰশ্নৰ কাৰণেও আমাৰ অপচন এ যেটো আছে এটো শুদ্ধ উত্তৰ আৰু যেটো আমাৰ হেখৰ 45 নম্বৰ প্ৰশ্ন আছে ইয়াৰ কাৰণে আমাৰ অপচন এ যেটো আছে এটো শুদ্ধ উত্তৰ হ'ব নেক্সট যেটো আমাৰ গ্ৰুপ মানে সেকশন ই আছে হেতুলৈ আমি গৈছো আৰু এটো আমাৰ গ্ৰামাৰ সেকশন হয় টেন্স কাৰেকশনৰ প্ৰশ্ন হয় এক নম্বৰত দিয়া আছে the sun dash in the east ইয়াতে rise দিয়া আছে এটো চিৰসত্য হয় এটো প্ৰেজেন্ট ইনডিফিনিট টেন্সত হ'ব আৰু ৰাইজৰ জাইত ইয়াতে ৰাইজেস হ'ব ঠিক আছে এস এটা এড হ'ব বাকি এই এস ৰাইজৰ লগত এস এটা এড হৈ ইয়াতে আমাৰ পুট কৰিব লাগিব আৰু এনসাৰটো সেম থাকিব ইয়াতে when আছে 2 নম্বৰ যেটো প্ৰশ্ন আছে when I meet her she was reading a book হ'ব আমাৰ ৰাইট আনসাৰ যেটো 2 নম্বৰ আছে 62 নম্বৰ 1 নম্বৰত যেটো আছে I often go to Mumbai Mumbai is the commercial capital of India join the sentences using relative pronoun আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব I often go to Mumbai which is the commercial capital of India to right answer হ'ব 2 নম্বৰ প্ৰশ্ন I went to the market to buy some fruits but the shopkeeper said that there were no fruits that day rewrite the sentence using correct speech ইয়াতে যেটো প্ৰথম পাৰ্ট আছে হেতু আমাৰ কে থাকিব I went to the market to buy some fruits but the shopkeeper said comma inverted comma ভিতৰত হ'ব there are no fresh fruits today inverted comma close কৰিব লাগিব 63 নম্বৰ যেটো প্ৰশ্ন আছে এক নম্বৰত দিছে man is mortal make negative without changing the meaning আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব man is not immortal 2 নম্বৰত দিছে well done make an assertive sentence আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব you have done well মৰমৰ ছাত্ৰ ছাত্ৰীসকল এইখিনি আছিল আমাৰ সেট এৰ যেটো প্ৰশ্ন আছে হেতু তোমালোকে আমাক কমেন্টস কৰি জনাই দিবা তোমালোকে কিমান নম্বৰ পাবলৈ সক্ষম হৈছা আশা কৰিছো তোমালোকৰ পৰীক্ষাটো বহুত ভালে হৈছে আজিৰ কাৰণে ইমানতে সামৰিছো ধন্যবাদ